অৱশেষত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিলে CIDয়ে। ছিংগাপুৰৰ পৰা দিল্লীত উপস্থিত হওঁতে নিশা 12:30 বজাত গ্ৰেপ্তাৰ কৰে শ্যামকানু মহন্ত। আনহাতে CIDয়ে গুজৰাট আৰু ৰাজস্থান সীমান্তৰ গুৰগাঁৱৰ পৰা আজি নিশা 1:30 বজাত গ্ৰেপ্তাৰ কৰে আন এজন অভিযুক্ত মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক। ইতিমধ্যে দুয়োকে গ্ৰেপ্তাৰ কৰি অনা হৈছে অসমলৈ। জুবিন গাৰ্গৰ মৃত্যুৰে নাম সাঙুৰ খাইছিল শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ। জুবিনৰ মৃত্যুৰ পিছৰে পৰাই পলাতক আছিল দুয়ো। সিদ্ধাৰ্থ শৰ্মাৰ পৰা জুবিন গাৰ্গে ব্যৱহাৰ কৰা মোবাইলটো উদ্ধাৰ কৰিছে আৰক্ষীয়ে। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত সিদ্ধাৰ্থ শৰ্মাৰ হাতত আছিল জুবিনৰ মোবাইলটো। মোবাইলৰ উপৰিও জুবিন গাৰ্গৰ আন কিছু সামগ্ৰীও উদ্ধাৰ কৰিছে সিদ্ধাৰ্থৰ পৰা। পুৱাই হেণ্ডকাফ লগাই কটকটীয়া নিৰাপত্তা বেষ্টনীৰে CIDৰ কাৰ্যালয়লৈ নিয়া হ'ল দুয়ো অভিযুক্ত। CGMৰ ওচৰত হাজিৰ কৰাই 14 দিনৰ বাবে নিজৰ জিম্মাত লয় CID। দুয়োজনৰ বিৰুদ্ধে 18/25 নম্বৰত গোচৰ ৰুজু কৰা হৈছে। লগতে BNSৰ 12টা দ্বাৰা সন্নিৱিষ্ট হৈছে গোচৰত দুয়োৰে বিৰুদ্ধে। আজিৰে পৰা বিলাসী AC ৰুম, ব্ৰেণ্ডেড জোতা এৰি খালী ভৰিৰে লকআপত থাকিব লাগিব শ্যামকানু আৰু সিদ্ধাৰ্থ।